আজি প্ৰথমবাৰৰ কাৰণে অন্য এটি ব্ৰেকফাষ্ট ডিছ বনাই আছোঁ আৰু সেইটোৰ কাৰণে লৈছোঁ ঘি, অকণমান চুজি আৰু লৈছোঁ গুড়। আৰু এই ৰেচিপিটো মই দেখিছিলোঁ এগৰাকী বাইদেৱে ভিডিঅ' বনাই দিছিলে ফেচবুকত, সেইকাৰণে ভাবিলোঁ অকণমান বনাই লওঁ, কাৰণ তেখেতে ইমান ধুনীয়াকৈ বুজাই দিছিলে কেনেকৈ বনাব লাগে, কিন্তু মই তেখেতৰ নামটো একেবাৰে পাহৰি থাকিলোঁ। আৰু মই এয়া ঘিত চুজিখিনি দি ধুনীয়াকৈ মই অকণমান গৰম কৰিছোঁ, যেনেকৈ আমি হালোৱা বনাওঁ। আৰু তাত মই মিঠা যিখিনি আপুনি লগ খাব বিচাৰে সেই অনুপাতে গুড়টো দিব পাৰে। তাৰপিছত মই তাত এতিয়া আশীৰ্বাদ আটা লৈ সেইখিনি মই ধুনীয়াকৈ মুঠি লৈছোঁ। আৰু প্ৰথমবাৰ বনোৱাৰ কাৰণে মোৰ শ্বেপটো ইমান বেছি ভাল হোৱা নাই, কাৰণ বহুত বেছি কোমল হয়। আৰু তাৰপিছত প্ৰথমখন কিন্তু যেতিয়া মই বনাই আছিলোঁ মানে অকণমান ফাটি ফাটি গৈছিলে, কাৰণ প্ৰথমবাৰ কৈছোঁৱে মই ইমান ভাল হোৱা নাছিলে। তাৰপিছত মই ছেকেণ্ড, থাৰ্ড আৰু যেতিয়া লাষ্টখন এয়া হৈছে 4th নম্বৰ মই এখন বনাইছোঁ, আৰু সেইখন কিন্তু বহুত বেছি ধুনীয়া হৈছিলে আৰু ধুনীয়াকৈ ফুলি গৈছিলে যেতিয়া মই ঘিত ভাজি দিছিলোঁ। অকণমান শ্বেপটো বাৰু বেয়া হৈছে, তথাপিও কিন্তু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আপোনালোকেও এনেকৈ বনাই চাব পাৰে।